ৰাতিপুৱা টোপনিৰ পৰা উঠি প্ৰথম কামটোৱে হৈছে বাথৰুমত আহি ব্ৰাছটো ধুই টুথপেষ্ট লগাই ব্ৰাছ কৰা, নহয়নে? হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। মই মিনাৰাই আজিলৈ আহিছোঁ এটা মিনি ব্লগ। ভাবিলোঁ দিনটোত কেনেকৈনো পাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব্ৰাছ কৰিয়ে আহি গ'লোঁ বাহিৰলৈ। গছ গছনিত অকণ পানী দি মেলি গছত কেইটামান জলকীয়া লাগি আছে তাকে চাবলৈ। আৰু বিলাহী গছটো ইমান ডাঙৰ হৈছে কিন্তু বিলাহী এটাও লগা নাই, কি যে হ'ব। আৰু ব্ৰাছ কৰি মেলি আহি অকণমান দিন দুনিয়াৰ কামৰ লগত আখিৰাতৰ চিন্তাও আমি কৰিব লাগিব। তাৰ বাবে নামাজটো আদায় কৰা তসবিহটো আপোনালোকক দেখুৱালোঁ। এইটো মোৰ বাইদেউজনী দিছে, এইটো চৌদি আৰবৰ, ভিনদেউ মানে চৌদি আৰবত থাকে। আৰু আহি গ'লোঁ কিটচেনত, আৰু ল'ৰাই কিবা এটা কৈ আছিলে তাকে অকণ হাঁহি আছিলোঁ। এফালে যিহেতু ৰাতিপুৱা সিহঁতৰ স্কুল থাকে, ৰুটিটো কম্পালচৰি লাগিবই। ৰুটি বনাই আছোঁ, গৰম পানী দি মই মিক্স কৰিলোঁ। আৰু ইফালে আলু ভাজি, কাৰণ মোৰ সৰু ল'ৰাৰ স্কুলত নন ভেজ এলাও নাই, সেইকাৰণে ৰুটি বনাই ভাজি বনাই ল'লোঁ। এইফালে ৰুটিখিনি ৰেডি কৰি দিলোঁ। এইফালে ল'ৰা দুটাক দেউতাকে মানে ওলাই আছে। এইফালে মানে দুইটা ল'ৰাৰ স্কুল, হাজবেণ্ডৰো অফিচ যাব। মোৰ ইমানেই তাড়াতাড়ি লাগে কি ক'ম। এইফালে দুইটা ল'ৰা ৰেডি হ'ল, আৰু ডাঙৰটো বাৰু নিজে খাই, সৰুটোক খুৱাই নিদিলে লঘোণেই যাব লাগিব, খুৱাই দিলোঁ। এইফালে টিফিন ৰেডি কৰি দিব লাগে, দুইটাৰে পানী বটল ভৰাই দিয়া। ডাঙৰটো বাৰু আজিকালি নিজে কৰিব পাৰে, সৰুটোৰহে প্ৰব্লেম। এয়া কৰি দিলোঁ। মুখত ক্ৰীম সানি দিয়া, মানে কি ক'ম, যাৰ ঘৰত সৰু বাচ্চা আছে সিহঁতে নিশ্চয় গম পায় কিমান অসুবিধাৰ সন্মুখীন হ'ব লাগে, নহয়নে? এয়া ল'ৰাখিনি কৰি মেলি দি মোৰ মানে সদায় ৰাতিপুৱাৰ পানী গ্লাছ খাওঁতে মোৰ 8টা চাৰে 8টা বাজে। সিহঁতক উলিয়াই নিদি আগত মানে মই একো খাবই নোৱাৰোঁ, ইমান তাড়াতাড়ি দৌৰাদৌৰি হয়। এইফালে বেটাই মাস্ক চাস্ক লগাই ৰেডি হ'ল, জোতা পিন্ধাই দিলোঁ, এইফালে পঠিয়াই দিলোঁ। তাৰপিছতে আহি গ'লোঁ মোৰ নিজৰ হেল্থটো অকণমান কেয়াৰ ল'বলৈ। ৰাতিয়ে মই চিয়া চিড তিয়াই থওঁ, আৰু গৰম পানীত দি অকণমান চিয়া চিড ৰেডি কৰি অকণমান ডাবৰ হানি মিক্স কৰি দিলোঁ। মই নেমু পানীও দিওঁ, আজি বাৰু দিয়া নাই, এনেকৈ খাই দিলোঁ। আৰু অলপ অলপকৈ খাব লাগে। যদি আমি চিয়া চিডটো অলপ অলপকৈ খাওঁ আমাৰ হেল্থৰ কাৰণে বহুত বেছি ভাল হয়। আপোনালোকে বাৰু খায়নে? যদি খোৱা নাই খাব দেই। চিয়া চিডটো বহুত বেছি হেল্থ বেনিফিট হয়, আৰু কনষ্টিপেশ্যনৰ কাৰণেতো বহুত বেছি ভাল। আৰু এয়া এতিয়া কামত লাগি যাওঁ। ল'ৰাকেইটা গ'ল নাই, ঘৰ বাৰীৰ অৱস্থা দেখিছেনে? বিচনা ডাইনিঙৰ অৱস্থা নাই। এইখিনি কৰি মেলি ৰন্ধা মেলা কৰি হাজবেণ্ড আৰু মই আজি ওলাই আহিলোঁ। ক'ত জানেনে? ডাঙৰ ল'ৰাৰ পেৰেণ্টছ মিট আছে। এটা কাম শেষ নহয় আৰু এটা ষ্টাৰ্ট হয়। এয়া কিন্তু 8:30 বাজিছে ৰাতিপুৱা। গোটেইখিনি কৰি মেলি আহিছোঁ। এইখিনি কৰি আকৌ মোৰ এখন আছে মিটিং। সেই মিটিংখনত এটেণ্ড কৰিব লাগিব। মানে ঘড়ীৰ টাইমৰ লগত নিজৰ শৰীৰটো চলাব লাগে, মানে টাইম টেবুল গোটেইখিনি মেইনটেইন কৰিব লাগে। সেই পেৰেণ্টছ মিটৰ পৰা হাজবেণ্ড অফিচত গ'ল, মই আহি গ'লোঁ মিটিঙত। এয়া আহিলোঁ, বাকী চব ৰেডি। এয়া চব আমাৰ গোটেই লেডিজ পাৰ্টি ৰেডি হৈ আছে। আৰু এতিয়া আমি অলপ খালোঁ চাহ তাহ, যিহেতু আমি লেডিজ একেলগে হওঁ চাহটো খাবই লাগিব। আৰু এই চাহ খালোঁ। এয়া মৰমী বাইদেউ, আৰু এয়া আমাৰ শফিক কামাল ছাৰৰ বেষ্ট ফ্ৰেণ্ড, সৰুকালৰ বান্ধৱী। আগতে বহুত ধুনীয়া আছিলতো। এইখন মিটিং চলি থাকোঁতে আৰু এটা অনলাইন মিটিং চলি আছিলে, সেইখিনিও এটেণ্ড কৰিলোঁ। আমি অকল কামেই নকৰোঁ দেই, ফেচবুকত ভিডিঅ' বনাওঁ, ঘৰৰ কামো কৰোঁ, মিটিং এটেণ্ডো কৰোঁ, চব কৰোঁ। তেন্তে কিমান কষ্ট হয়, হয়নে? আজিলৈ আহিলোঁ। ভিডিঅ'টো কেনে লাগিছে জনাব নকৰিলে। থেংক ইউ, বাই বাই।